15 আগষ্ট স্বাধীনতা দিৱস। গতিকে স্বাধীনতা দিৱসৰ দিনাখন মনত লগা এখন ভাষণ দিব পৰাকৈ আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে আমাক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ'টোত যিখন ভাষণ মই তোমালোকক দি আছোঁ, এই ভাষণটো ইংৰাজী প্লাছ অসমীয়াত ৰিলেটেড হয়। গতিকে অতি সহজতে তোমালোকে দিব পাৰিবা। ঠিক আছে, প্ৰথমত তোমালোকৰ এইটোৱে ক'ব লাগিব, ৰেছপেক্টেড প্ৰিন্সিপাল ছাৰ্ছ বা মেডাম, honorable teachers, distinguished guests and my dear friends, good morning to everyone. আজিৰ এই পবিত্ৰ দিনটোত হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল অফ ইউ। আজি আমি ভাৰতৰ 79তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একলগ হৈছোঁ। হয়তো ইয়াত 79 বা 18 হ'ব পাৰে, 18 নহয় 80। এই দিনটো কেৱল এটা উৎসৱ নহয়, ই আমাৰ দেশৰ লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ স্মৃতি বহন কৰা এক গৌৰৱময় দিন। ফ্ৰীডম ইজ নট ফ্ৰী, ইট কামছ উইথ চেক্ৰিফাইচ, কৰ্নছ এণ্ড ডিটাৰমিনেশ্যন। আমাৰ স্বাধীনতা আমি সহজে লাভ কৰা নাই। অসংখ্য বীৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন উৎসৰ্গা কৰাৰ ফলতেই আজি আমি স্বাধীন দেশৰ নাগৰিক। আমি সদায় স্মৰণ কৰোঁ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, চৰ্দাৰ বল্লভভাই পেটেল, ডক্টৰ বি আৰ আম্বেদকাৰ, ৰাণী লক্ষ্মীবাঈ আৰু বহুতো মহান দেশপ্ৰেমিক। তেওঁলোকৰ ত্যাগ আৰু আদৰ্শ আমাৰ বাবে সদায় অনুপ্ৰেৰণা। ইণ্ডিয়া ইজ নট জাষ্ট এ কাণ্ট্ৰি, ইট ইজ এ ফেমিলি of diverse culture, language, religions and traditions. Unity is diversity হৈছে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। ভিন্নতা থাকিলেও আমি সকলো ভাৰতীয় আৰু এয়াই আমাৰ গৌৰৱ। প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাধীনতাৰ অৰ্থ কেৱল বিদেশী শাসনৰ পৰা মুক্ত নহয়। স্বাধীনতাৰ অৰ্থ হৈছে দায়িত্ব, শৃংখলা, সততা আৰু নৈতিকতা। আজি যদি দেশক ভাল পাওঁ, তেন্তে আমি আমাৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব। As students, we are the future of India. আমাৰ হাততেই দেশৰ ভৱিষ্যত, সেয়ে আমি ভালদৰে অধ্যয়ন কৰিব লাগিব, সৎ নাগৰিক হ'ব লাগিব আৰু সমাজৰ উন্নয়নত নিজৰ অৱদান আগবঢ়াব লাগিব। আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, গছ ৰুব লাগিব, পানী অপচয় নকৰিব লাগিব আৰু আমাৰ চৌপাশ পৰিষ্কাৰ কৰিব লাগিব। Let us respect our constitution, obey the rule and work hard for the progress of our nation. ডিজিটেল যুগত আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ, কিন্তু মিছা খবৰ, ঘৃণা আৰু বিভাজনমূলক বাৰ্তা প্ৰচাৰ নকৰি সত্য, শান্তি আৰু ইতিবাচক চিন্তা প্ৰচাৰ কৰা আমাৰ দায়িত্ব। A developed India is possible only when every citizen performs his or her duty honestly. আমাৰ সৰু সৰু ভাল কামে দেশক আগুৱাই নিয়ে। আজি এই শুভৰন্ধত আমি শপত লওঁ, আমি সদায় দেশক ভাল পাম। আমি জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান কৰিম। আমি সকলো ধৰ্ম, ভাষা আৰু সংস্কৃতিক সমান সন্মান দিম। আমি সৎ, শৃংখলাবদ্ধ আৰু দায়িত্বশীল নাগৰিক হ'ম। আমি ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী আৰু উন্নত দেশ হিচাপে গঢ়ি তোলাত নিজৰ অৱদান আগবঢ়াম। শেষত মই মোৰ ভাষণ শেষ কৰাৰ আগতে পুনৰ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। Thank you everyone for your kind attention. Jai Hind, Jai Bharat. Every to say Happy Independence Day.